সৃষ্টিৰ অংগ সাংস্কৃতিক গোষ্ঠী আৰু মৰাণ চিগা ৰাইজৰ সহযোগত যি জয়মতী নাটক মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে সেই অনুষ্ঠানৰ আজি মুকলি সভাৰ সভাপতি অনিল চন্দ্ৰ বৰুৱা ডাঙৰীয়া, নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰা বিনামূল্য বাইদেউ, কাঞ্চন বৰুৱা বাইদেউ আৰু এই নাটকখন মঞ্চস্থ কৰিবৰ বা উদ্বোধন কৰিবৰ বাবেই আমাৰ ৰবীন ছাৰক নিমন্ত্ৰণ জনাইছোঁ। তেখেতক মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু বিশেষকৈ মোৰ সন্মুখত উপস্থিত থকা সকলো বন্ধু ছাত্ৰ ছাত্ৰী, আইসকল, বোপাইসকল আৰু বয়োজ্যেষ্ঠ সকলোকে মোৰ ফালৰ পৰা সেৱা কৰিছোঁ। আজি এটা সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানটোত আমি এটা কথা লক্ষ্য কৰিছোঁ যে বিশেষকৈ দেশৰ ভৱিষ্যত প্ৰজন্মৰ যিখন শিশুসকলৰ যি অনুষ্ঠান অনুষ্ঠিত কৰিছে, এই অনুষ্ঠানটোৰ লগত জড়িত বিশেষকৈ অভিভাৱকসকল কিন্তু ইয়াত উপস্থিত থাকিব লাগিছিলে। এইকাৰণে থাকিব লাগিছিলে যে আমি সদায় কৈ থাকোঁ যে আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। গতিকে আমি সেই দেশৰ নাগৰিক হ'বলৈ কৰিবলৈ আগবাঢ়ি যোৱাৰ আগমুখত বিশেষকৈ এনেকুৱা অঞ্চলবিলাক লৈ অভিভাৱকসকল বা ওচৰৰ ৰাইজ আহিব লাগে। পুনৰবাৰ কৈছোঁ যে এই অনুষ্ঠানবিলাকত ৰাইজৰ সকলোৰে সহযোগিতাটো একান্তৰে প্ৰয়োজন। এতিয়া আজি আমি গম পাইছোঁ যে এই অনুষ্ঠানভাগি যি জয়মতী দিৱস পাতিছে কেৱল মহিলাসকলে অনুষ্ঠিত কৰিছে। গতিকে চবেই যাওঁ, কিবা কিবি কৰিবলৈ যাওঁ, কিয় আমি পুৰুষসকল ওলাই যাওঁ? গতিকে সেই কথাবিলাক আমাক সদায় ভবাই দিয়ে আৰু ভবাই দিবলৈ বাধ্য হৈছে। গতিকে আজি এই প্ৰেক্ষাপটত আমি যি দেখিছোঁ, ইয়াত যদি আপোনালোকে চাই বেছিকৈ মহিলাহে আছে, কিন্তু পুৰুষৰ সংখ্যা খুব বেছি 4-5জন আছে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। এয়াই হ'ল আমাৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ গৈ থকা এটা আৰম্ভণি। এইটো এটা আমাৰ আৰম্ভণি। আচলতে আমি পুৰুষসকল সদায় পিছ কৰি গৈ আছোঁ আৰু মহিলাসকল আগবাঢ়ি গৈ আছে। আৰু সেই মহিলাসকলে আমাক এই পুৰুষসকলক জয়মতী নাটকখন মঞ্চস্থ কৰিব। আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ যিকেইজন প্ৰশিক্ষক দেৱবিকাশ দত্ত আৰু অনুৰাগে শিকাইছে, বেছি দূৰ নহয়, চেনেলৰ ল'ৰা তেখেতসকলে বিভিন্ন জেগাত এনেকুৱা অনুষ্ঠান কৰি আছে। আমি ইয়াৰ বাবে তেখেতসকলক আশীৰ্বাদ দিছোঁ যাতে তেওঁলোকে এই কামবিলাক কৰি গৈ থাকে। হয়তো এই জাতীয় অঞ্চলৰ লগত মোৰ আজি কিছুদিনৰ আগতে চিনাকি হৈছিলে পূৰ্ণিমা ফুকন বৰুৱা বাইদেউ। পূৰ্ণিমা ফুকন বৰুৱা বাইদেউ এগৰাকী লেখিকা। হয়তো এই অঞ্চলৰ ৰাইজে কাৰণ ওচৰৰ মানুহক সকলোৱে চিনি নাপায় বা চিনি পালেও নিচিনাৰ ভাও ধৰে। সেইগৰাকী বাইদেউৰ এখন কিতাপ জীৱনৰ কলাছবি এখন কিতাপ, এই ভাওনাখনৰ শিশু ভাওনা সমাৰোহত আমিয়ে শুভ উদ্বোধন কৰিছিলোঁ। গতিকে সেই তেনেকুৱা ব্যক্তি এই অনুষ্ঠানবিলাকত আছে। বাকীসকলৰ কথা মই নকওঁ কাৰণ এটা টিম হৈ কাম কৰিছে। গতিকে এই ব্যক্তিসকলৰ, এই বিশেষকৈ মহিলাসকলৰ আদৰ্শ আমি এতিয়া গুৰুসকলে ল'বলগীয়া হৈছে। গতিকে যি হওক আমি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ মই কওঁ, কাৰণ যিহেতু মই শিশু সাহিত্যৰ লগত জড়িত। ছাত্ৰ ছাত্ৰীসকলে মন দি শুনিবা দেই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মই দুআষাৰ তোমালোকৰ কথা কওঁ, তোমালোকৰ ভৱিষ্যতৰ কথা কওঁ, মাত্ৰ মন দি শুনিলে হৈ গ'ল। এতিয়া আমি শিশু সাহিত্যৰ লগত জড়িত কাৰণে আমি অনুভৱ কৰিছোঁ আপোনালোকৰ অঞ্চলত বাৰু বিশেষকৈ বাতৰি কাকত বা শিশু আলোচনী আপোনালোকৰ ইয়াত পায়নে? প্ৰথম কথা দেই। দ্বিতীয় কথা হ'ল কি, লাইব্ৰেৰী ইয়াত আছেনে? দেখিছোঁ মই ইয়াতে এটা হৰিণ নামঘৰৰ কাষতে এটা ৰংগমঞ্চ আছে, ভাল কথা। কিন্তু এই ৰংগমঞ্চৰ লগতে এটা লাইব্ৰেৰীৰ ইয়াত আছেনে? হয়তো আছে যদি মই দেখা নাই বা নাই বুলি মই ধৰি লৈছোঁ। এই উঠি অহা ল'ৰা ছোৱালীবিলাকক আমি যদি এটা লাইব্ৰেৰীৰ লগত চিনাকি কৰি দিওঁ বা এখন শিশু আলোচনীৰ লগত চিনাকি কৰি দিওঁ বা এখন বাতৰি কাকতৰ লগত যদি আমি চিনাকি কৰি দিওঁ, তেতিয়া নিশ্চয় আমাৰ এই অঞ্চলটো মৰাণচিগা গাঁও আৰু উজ্জ্বলি থাকিব। কাৰণ এইটো কাৰণে থাকিব, আজি আমেৰিকাত হোৱা কথা এটা আমি মোবাইলৰ যোগেদি পটককৈ পাইছোঁ, সেইটো গোটেই বিশ্বত বিয়পি পৰিছে। সেইটো এটা ভাল কথা, কাৰণ সেইটো ভাল কথালৈ আমি প্ৰচাৰ কৰিব লাগিব। কিন্তু এই পঢ়াৰ যোগেদি আমি যিখিনি কথা জানিম
সেইখিনি কথাই কিন্তু আমাক বেছি আমাৰ বৌদ্ধিক বিকাশ কৰিব। আজি আমি চাওঁ সৰুতে আমি কিছুমান কথা শিকিছিলোঁ, কিছুমান কথা পঢ়িছিলোঁ। আমাৰ ছাৰ আছে, ছাৰে নিশ্চয় ক'ব যিবিলাক স্কুলত শিকায় সেই শিকোৱা পদ্ধতিবিলাক এতিয়াও আমাৰ মগজুত আছে। কেলৈ আছে? আমি সেই সময়ত আমি স্কুলৰ শিক্ষকসকলক সন্মান কৰি শিক্ষকসকলৰ লগত এটা বন্ধুত্বপূৰ্ণ মানে ভাৱে গ্ৰহণ কৰি পেলাই আমি লাইব্ৰেৰীত গৈছিলোঁ, কিতাপ পঢ়িছিলোঁ, আমি বাতৰি কাকত পাইছিলোঁ। সকলোবিলাক আমি এজন শিক্ষাগুৰুৰ পৰা আমি আদৰ্শ হিচাপে লৈ পেলাই আগবাঢ়ি গৈছিলোঁ। কিন্তু এতিয়া আমি যদি চাওঁ এই ছাত্ৰ ছাত্ৰীসকলক কেৱল মাত্ৰ স্কুলে যায়, হোমৱৰ্কে টকা দিয়ে, সেইখিনি ঘৰতে কৰে, তাৰপাছত তাইকে ছ'চিয়েল মিডিয়াত ব্যস্ত থাকে, সিমানেই। মানে এককেন্দ্ৰিক হৈ পৰিছে, মানে যিটো আমি সৰ্বসাধাৰণ আত্মকেন্দ্ৰিক বুলি কওঁ, কেৱল নিজক লৈ ব্যস্ত হৈ আছে। কিন্তু নিজক লৈ ব্যস্ত হৈ থাকিলে কিন্তু দেশৰ উন্নতি কেতিয়াও নহয়। এতিয়া আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, ইয়াৰ পৰা আমি জয়মতীৰ কথা আমি জানিম, জয়মতী কি আছিলে আমি সকলোৱে অনুভৱ কৰিম। কিন্তু অনুভৱটো কেৱল মাত্ৰ মই এদিনৰ কাৰণে থাকিম। আজি ধুনীয়াকৈ আমি জয়মতী নাটকখন ভালকৈ চাম, সকলো কথা শিকিম, কিন্তু কালিলৈ পৰা সেই জয়মতীৰ কথা পাহৰি গুচি যাম। সেয়াই হ'ল আমাৰ আৱেগ। আচলতে আৱেগটো আমাৰ ধান খেৰৰ বুলি বাহিৰৰ মানুহে দেখিব নাথাকে, আমাৰ এই আৱেগটো কিন্তু সদায় থাকিব লাগে। এতিয়া আজি হয়তো আজি অসমৰ জাতীয় সংগঠনবিলাকে চৰকাৰক যিটো ডিমাণ্ড দাবী কৰি আহিছিলে যে আমাক বুৰঞ্জী লাগে, আমাক ভূগোল লাগে, সেইকাৰণে এইবাৰ হয়তো সেই চৰকাৰে কি কৰিছে, বুৰঞ্জী আৰু ভূগোল উভয়তে বাধ্য হৈছে। এইটো কাৰণে বাধ্য হৈছে, আজি যদি আমি জয়মতীৰ আদৰ্শবিলাক প্ৰত্যেকগৰাকী মহিলাই যদি এই নাটকখনৰ পৰা যদি আমি আৰম্ভ কৰি পেলাই লৈ কওঁ, তেতিয়া হয়তো আমি আৰু আগবাঢ়ি যাব পাৰিম। জয়মতীৰ আদৰ্শবিলাক আমি ল'ব পাৰিম। ঠিক সেইদৰে বুৰঞ্জীৰ নাটক আমাৰ ধেৰ আছে বা সামাজিক নাটক আছে। অতীতৰ সেই সামাজিক নাটকবিলাক যদি আমি চাওঁ, আমাৰ কি হ'ব, ব্যক্তিত্ব বিকাশকে আদি কৰি সমাজ সংস্কৃতি গঢ়াত যি আমাৰ সম্পূৰ্ণ আমাৰ যিখিনি দৰকাৰী বস্তু, সেইখিনি আমি এনেকৈ ল'ব পাৰিম। এইটো নাভাবিব যে আমি ভাষণ দি আছোঁ, যে কোনোবাই শুনিছে কোনোবাই নুশুনিছে, এইবিলাক কথা নহয়। কিন্তু আমাৰ কৰ্তব্য হ'ল কি, আমি এজন আজি মাইক্ৰফোনটো ল'বলৈ পাইছোঁ কেৱল আপোনালোকৰ আশীৰ্বাদত আৰু নিজৰ নেৰানেপেৰা চেষ্টা। এসময়ত আমিও আপোনালোকৰ দৰে এনেকুৱা মঞ্চৰ আগত বহি পেলাই আমি ৰাইজৰ কথা শুনিছিলোঁ, কিন্তু সেইটো হ'ল আমাৰ সাহস দিলে। এই সাহস দিলে আমি গ্ৰন্থ পঢ়া, কিতাপ পঢ়া বা আমি অনুষ্ঠানবিলাকলৈ গৈ দুই চাৰিটা কথা জনাৰ কাৰণে আজি আপোনালোকৰ সন্মুখত আকৌ কথা ক'বলৈ সাহস কৰিছোঁ। গতিকে এইটো এনেকুৱা নহয় যে আজি আমি যি দেখি আছোঁ ইয়াৰ পৰা কোনোবা ভাল ছাত্ৰ ছাত্ৰী বা সুনাগৰিক ওলাই যাব পাৰিব, যদিহে আপোনালোকে সিহঁতক এটা ভাল পৰিৱেশ দিয়ে। আজি এই নাটকখনৰ কাৰণে যিটো পৰিৱেশ সৃষ্টি হৈছে, হয়তো এই পৰিৱেশৰ যিটো তাৰ ভাল অৱদান হয়তো বছৰলৈকে থাকি যাব। আপোনালোকে ভাবি লওক যে আজি জয়মতী নাটকখন কৰাৰ পিছৰ পৰা ইয়াৰ হয়তো কোনোবা ভাল অভিনেতা অভিনেত্ৰীকে আদি কৰি ৰূপৰূপে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। যে কি নহওক, আমাৰ আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলক কৈছোঁ, আপোনালোকে ল'ৰা ছোৱালীবিলাকক একোখন বাহিৰা কিতাপ, বিশেষকৈ শিশু আলোচনী হওক, উপন্যাস হওক, শিশু গল্প হওক, শিশু সাহিত্যৰ যিকোনো বস্তু আপোনালোকে এতিয়াৰ পৰা দিবলৈ বিচাৰোঁ। মানে কেলৈ আমি যে কৈ থাকোঁ যে গছ পুলিটো ৰুলেই নহ'ব, সাৰ জাবৰ দিব লাগিব। এতিয়া আপোনালোকৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাক এটা সৰু গছ পুলি এনেকুৱা সাৰ জাবৰ দিয়ক, বিভিন্ন কিতাপ মানে গ্ৰন্থ, শিশু উপন্যাস, শিশু আলোচনী এইবিলাক আপোনালোকে যোগান ধৰক আৰু পঢ়ুৱাবলৈ চেষ্টা কৰক। তেতিয়াহে এদিন ভাল নাগৰিক হৈ যাব। নহ'লে কিন্তু আমাৰ একো নাথাকে। আমি যে এইবিলাক কথা গাই আছোঁ, আমি যে গোট খাইছোঁ, এইবিলাকৰ কোনো ভেলু নাথাকে। বুজি পাইছে? বিশেষকৈ মই আইমাতৃসকলক কৈছোঁ, আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ একোখন শিশু আলোচনী, একোখন বাতৰি কাকত, শিশু উপযোগী গ্ৰন্থ আপোনালোকে যোগান ধৰক। স্কুলৰ পাঠ্যপুথি পঢ়িব লাগিব, সেইটো পঢ়িবলৈ হাত দিয়া নাই। ইয়াত খেলিব লাগিব, সেইবিলাকো কৰিব লাগিব। কিন্তু এনেকুৱা যিবিলাক বহিৰাগত নলেজ ল'বৰ কাৰণে এই বস্তুবিলাক কিন্তু অতিকে প্ৰয়োজন। গতিকে এইখিনি মই আপোনালোকক ক'লোঁ। হয়তো বহুতে ধেৰ মন যায়, বহুত কথাই আছে। গতিকে আমাৰ অগ্ৰজসকল আছে, এই বাইদেউ আছে, আমাৰ ছাৰ আছে, তেখেতসকলৰ পৰা আপোনালোকে শুনিব। এইখিনিকে ক'লোঁ। খালি মই পুনৰ কৈছোঁ, আপোনালোকে গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক। এইটোৱে হ'ল মোৰ এটা শ্লোগান। অসমৰ চুকে কোণে মই গ্ৰন্থ পঢ়ুৱক আৰু পঢ়ুৱক এটা শ্লোগান লৈ গোটেই সমগ্ৰ অসমত মই এটা আন্দোলন কৰিছোঁ এককভাৱে। আপোনালোকে যদি চাই, সামাজিক মাধ্যম চাই, বাতৰি কাকত যদি আগতে পাইছে নাজানো, মোৰ বিষয়ে বহুতে দেখিছেও। মই যলৈকে যাওঁ কিতাপ দিওঁ আৰু কিতাপৰ লগত সম্পৰ্ক মোৰ
পাই থাকে অফিচত চাকৰি কৰা কৰিও মই এই কামবিলাক সদায় কৰি আছোঁ কেৱল মাত্ৰ আমাৰ উঠি অহা প্ৰজন্মক কেনেকৈ আমি এজন সুনাগৰিক কৰিব পাৰোঁ সেই উদ্দেশ্য লৈ পেলাই আমি এই কামবিলাক কৰি আছোঁ ধন্যবাদ এইখিনিকে ক'লোঁ যদি ভাল পাইছে আপোনালোকে গ্ৰহণ কৰিব যদি বেয়া হৈছে বা বেয়া যদি আপোনালোকক কথা নক'বলগীয়া কথা কৈছোঁ আপোনালোকে এজন বুলি ক্ষমা কৰিব